A warm welcome to my YouTube channel Akash Classes Assam. ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 5 সম্পদ। আমাৰ প্ৰথমটো প্ৰশ্ন সুধিছে সম্পদ বুলিলে কি বুজা, সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি লিখা। মানুহৰ দৈনন্দিন জীৱনৰ চাহিদা পূৰাবলৈ বিভিন্ন সা-সামগ্ৰী বা দ্ৰব্যৰ প্ৰয়োজন হয়। মানুহৰ এনে প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য বা সামগ্ৰী হৈছে সম্পদ। সম্পদৰ প্ৰধান ভাগ তিনিটা: প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱসৃষ্ট সম্পদ। দ্বিতীয় প্ৰশ্ন, মানৱ শ্ৰেষ্ঠতম জৈৱিক সম্পদ যুক্তি দৰ্শাই লিখা 100 শব্দৰ ভিতৰত। যিসকল ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে কোনো উৎপাদনমুখী কাম কৰি নিজৰ সমাজৰ বিকাশত অৰিহণা আগবঢ়াবলৈ সক্ষম, সেইসকল ব্যক্তি হৈছে মানৱ সম্পদ। মানুহে নিজৰ জ্ঞান বুদ্ধিৰ জৰিয়তে নতুন নতুন আৱিষ্কাৰ কৰি আহিছে আৰু প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা বিভিন্ন উপাদানবোৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিছে। মানুহৰ বিভিন্ন কাম-কাজে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা-সামগ্ৰীয়ে আমাৰ জীৱন ধাৰণৰ মান উন্নত কৰি তুলিছে। এই গুণৰ বাবেই আমি ক'ব পাৰোঁ যে মানৱেই হৈছে শ্ৰেষ্ঠতম জৈৱিক সম্পদ। 3 নম্বৰ প্ৰশ্ন, তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি, সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা। এতিয়া চোৱা, ইয়াত যি চিত্ৰ দিয়া হৈছে তোমালোকৰ পাঠ্যপুথিৰ পৰাই দিয়া হৈছে। ইয়াত লিখা আছে প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক সম্পদক আমি 4টা ভাগত ভাগ কৰিছোঁ। এটা হৈছে প্ৰাচুৰ্যৰ ওপৰত ভিত্তি কৰি, আনটো হৈছে উৎপত্তিৰ ভিত্তিত, বিতৰণৰ ভিত্তিত আৰু উন্নয়ন আৰু ব্যৱহাৰৰ ভিত্তিত। প্ৰাচুৰ্যৰ ভিত্তিত আমি সম্পদক 2টা ভাগত ভাগ কৰিব পাৰি, মানে প্ৰাকৃতিক সম্পদক। এটা হৈছে কি নৱীকৰণযোগ্য বা নৱীকৰণক্ষম আৰু হৈছে অনৱীকৰণক্ষম সম্পদ। তো যিবোৰ সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়, তেনে সম্পদকেই নৱীকৰণক্ষম সম্পদ বোলে, যেনে মাটি। আনহাতে অনৱীকৰণক্ষম সম্পদ প্ৰকৃতিৰ পৰা এবাৰ আহৰণ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়ে এইবোৰ পুনৰ উৎপাদন নকৰে, যেনে খনিজ পদাৰ্থ। আকৌ উৎপত্তিৰ ভিত্তিত প্ৰাকৃতিক সম্পদক জৈৱিক আৰু অজৈৱিক সম্পদক ভাগ কৰা হৈছে। জীৱ জগতৰ পৰা আমি যি সম্পদ আহৰণ কৰোঁ সেয়া হৈছে কি জৈৱিক সম্পদ, যেনে মানুহ। আকৌ জীৱহীন সম্পদবোৰ হৈছে অজৈৱিক সম্পদ, যেনে শিল। আৰু বিতৰণৰ ভিত্তিত সম্পদসমূহক সৰ্বব্যাপী আৰু স্থানভিত্তিক সম্পদ হিচাপে বিভাজন কৰা হৈছে। সকলোতে পোৱা সম্পদবোৰে হৈছে কি সৰ্বব্যাপী সম্পদ, যেনে বায়ু। আনহাতে এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাত সম্পদসমূহে হৈছে স্থানভিত্তিক সম্পদ, যেনে কয়লা। আকৌ উন্নয়ন আৰু ব্যৱহাৰৰ ভিত্তিত সম্পদসমূহক 2টা ভাগত ভাগ কৰা হৈছে, যেনে প্ৰকৃত সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ। মানুহে সদ্ব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰ হৈছে কি প্ৰকৃত সম্পদ। আকৌ যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনা অধিক আৰু বৰ্তমান ইয়াৰ ব্যৱহাৰে তেনে সম্ভাৱনাৰ উমান দিয়ে, সেইবোৰ হৈছে সম্ভাৱনাপূৰ্ণ বা সম্ভাৱ্যপূৰ্ণ সম্পদ, যেনে উদ্ভিদ জগতৰ বহুসংখ্যক ঔষধি উদ্ভিদ। আকৌ এইবোৰ সংৰক্ষণৰ কাৰণে দিয়া হৈছে, যেনে পানী সংৰক্ষণৰ বাবে, শক্তি সংৰক্ষণৰ বাবে আৰু ভূমি সংৰক্ষণৰ বাবে। তো পানী সংৰক্ষণৰ বাবে আমি কি কি কৰিব পাৰি, শক্তি সংৰক্ষণৰ বাবে কি কৰিব পাৰি আৰু ভূমি সংৰক্ষণৰ বাবে কি কৰিব পাৰি, এইখিনি তোমালোকে ইয়াৰ পৰা চাই মেলি লিখি ল'বা। ইয়াৰ পিছৰ প্ৰশ্ন সুধিছে দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা, দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা। মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে সম্পদৰ দীৰ্ঘম্যাদী উন্নয়ন। মানুহৰ প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰকৃতিত থকা সম্পদৰাজিৰ সৎব্যৱহাৰ কৰাটো এটা গুৰুত্বপূৰ্ণ কথা। ভৱিষ্যতেও যাতে এনে সম্পদৰাজিৰ ব্যৱহাৰ সম্ভৱ হৈ থাকে, সেই ক্ষেত্ৰত সচেতনতা গঢ়ি উঠা প্ৰয়োজন। বা
কাঠ আদিকে ধৰি বহু কেইবিধ সম্পদ মানুহৰ অত্যধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হৈছে। হয়তো এনেবোৰ সম্পদ কমি গৈ গৈ এদিন নিঃশেষ হ'ব। সেয়েহে এনে সম্পদৰাজিৰ ভৱিষ্যত ব্যৱহাৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ হকে যথাযথ সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। ইয়াৰ পিছত কৈছে পাৰ্থক্য লিখি উলিওৱা। নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ। যিবোৰ সম্পদ মানুহে অহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় তেনে সম্পদকে নৱীকৰণক্ষম সম্পদ বোলে, যেনে মাটি, বায়ু, পানী। আনহাতে অনৱীকৰণক্ষম সম্পদ প্ৰকৃতিৰ পৰা এবাৰ আহৰণ কৰাৰ পিছত পুনৰ সৃষ্টি নহয় আৰু প্ৰকৃতিয়ে এইবোৰ পুনৰ উৎপাদন নকৰে, যেনে খনিজ পদাৰ্থ, তাম, লৌহ আৰু জীৱাশ্ম ইন্ধন। সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদৰ মাজত পাৰ্থক্য লিখিবলৈ কোৱা হৈছে। সকলোতে পোৱা সম্পদবোৰকে সৰ্বব্যাপী সম্পদ বোলে, যেনে বায়ু। আনহাতে এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থা স্থানভিত্তিক সম্পদসমূহ পোৱা যায়, যেনে লৌহৰ আখৰ, তামুক, কয়লা আদি। প্ৰকৃত সম্পদ আৰু সম্ভাৱ্যপূৰ্ণ সম্পদৰ মাজত পাৰ্থক্য লিখিবলৈ কোৱা হৈছে। মানুহে সৎব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰকৃতৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰিছে সেইবোৰে হৈছে প্ৰকৃত সম্পদ, যেনে কয়লা। আনহাতে যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰাৰ সম্ভাৱনা অধিক আৰু বৰ্তমান ব্যৱহাৰে তেনে সম্ভাৱনাৰ উমান দিয়ে সেইবোৰ হৈছে সম্ভাৱ্যপূৰ্ণ সম্পদ, যেনে উদ্ভিদ জগতৰ বহুত সংখ্যক ঔষধি উদ্ভিদ। প্ৰশ্নত সুধিছে শুদ্ধ উত্তৰটোত টিক চিন দিয়া। সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰাসংগিক নহয়? পৰিমাণ, প্ৰয়োজন পূৰাব পৰা সামগ্ৰী নে ব্যৱহাৰৰ বাবে উপযোগী? ইয়াত কৈছে প্ৰাসংগিক নহয়, সেইক্ষেত্ৰত শুদ্ধ উত্তৰটো হ'ব পৰিমাণ। তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয়? মানৱসৃষ্ট সম্পদ নহয় বুলি কৈছে, শুদ্ধ উত্তৰটো হ'ব পৰ্বত পাহাৰ। আজি আমাৰ অন্তিমটো প্ৰশ্ন সুধিছে যে তোমাৰ বাসস্থানৰ চৌপাশে থকা পানী আৰু উদ্ভিদবোৰৰ তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰৰ সংৰক্ষণ কিয় প্ৰয়োজন লিপিবদ্ধ কৰা। তো এই ক্ষেত্ৰত তোমাৰ বাৰীৰ চৌপাশে কি কি প্ৰাণী আৰু উদ্ভিদ আছে এইখিনি তালিকা তোমালোকে নিজে নিজে প্ৰস্তুত কৰি ল'বা। লগৰ প্ৰশ্নটো এইবোৰ কেনেকৈ সংৰক্ষণ কৰিব লাগে সেইখিনি শুনা। যে পৃথিৱীত গছ গছনি, বন্যপ্ৰাণী আৰু অৰণ্যৰ পৰিমাণ ব্যাপক হাৰত কমি গৈছে। বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনত কৃষি, উদ্যোগ, শিল্প, ব্যৱসায় আদিত বহুতো সমস্যাৰ সৃষ্টি হৈছে। বৰ্ধিত জনসংখ্যাৰ বাবে সীমিত প্ৰাকৃতিক সম্পদৰ নাটনিৰ সমস্যাই দেখা দিছে। বৰ্তমান আমি সন্মুখীন হোৱা এনে এক অৱস্থা বা পৰিৱেশৰ বাবে সম্পদৰ সংৰক্ষণ অতি প্ৰয়োজন।